সাংবাদিক বন্ধুসকল, শিৱসাগৰ সমষ্টিৰ ৰাইজে বিপুল ভোটত অখিল গগৈ ডাঙৰীয়াক 2024 চনত জিকাই আনিলে। বহু মৰম দিলে। 2021 চনত যি ধৰণে দিলে, তেখেতে নিৰ্বাচনৰ পিছতে ঘোষণা হোৱাৰ পিছতে হঠাতে যাব লগা হ'ল। মাকৰ অসুখ আছিলে, অসুখ হোৱাৰ কাৰণে তেখেতে যাব লগা হ'ল। শিৱসাগৰ ৰাইজৰ লগত ভালদৰে তেখেতে মাত এষাৰো দিব নোৱাৰিলে। তাৰপিছত মাক বৈকুণ্ঠগামী হ'ল। এই সময়খিনিত তেওঁ সেই লগতে ব্যস্ত হৈ থকাৰ কাৰণে শিৱসাগৰ সমষ্টিলৈ তেখেত আহিব পৰা নাছিলে। তথাপি শিৱসাগৰৰ কাৰণে তেখেতৰ কিছু পৰিকল্পনা আছে। এই পৰিকল্পনাখিনি বাস্তৱত ৰূপায়ণ কৰিবলৈ তেখেতেও বহুত চিন্তা চৰ্চা কৰিছে। যোৱা 5 বছৰত জেলত থকা অৱস্থাৰ পৰা শিৱসাগৰ ৰাইজে যি আকণ্ঠ মৰম প্ৰদান কৰিলে আৰু তাৰ বিনিময়ত তেখেতে শিৱসাগৰ ৰাইজৰ কাৰণে কি কাম কৰিলে, এয়া শিৱসাগৰ ৰাইজৰ হাতত এয়া হাতে হাতে আছে। 5 বছৰ খতিয়ান ইতিমধ্যে আমি প্ৰকাশ কৰি উলিয়াইছোঁ। এইবাৰ তেখেতে আমাৰ লগত সকলোৰে লগত আলোচনা কৰি তেখেতে এটা পৰিকল্পনা কৰিলে যে অহা 30 তাৰিখ মঙলবাৰে দিনৰ 1টা বজাত এখন নাগৰিক সভা শিৱসাগৰত অনুষ্ঠিত কৰিবলৈ তেখেতে আমাক আহ্বান কৰিলে। আৰু শিৱসাগৰৰ সপোন এনেকৈ নামকৰণে তেখেতে আহ্বান কৰিবলৈ ক'লে। এখন সভা, নাগৰিক সভা, য'ত শিৱসাগৰৰ আশা-আকাংক্ষাসমূহ, সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি আৰু ভৱিষ্যতে কেনেদৰে হ্ৰস্বম্যাদীয়ে হওক বা দীৰ্ঘম্যাদীয়ে হওক কেনেকুৱা পন্থা অৱলম্বন কৰিলে কিখিনি হেৰিলে শিৱসাগৰৰ সমস্যাসমূহ দূৰ হ'ব। অহা 5 বছৰত তেখেতে এই কামখিনি শিৱসাগৰ ৰাইজৰ মতামত, শিৱসাগৰ ৰাইজৰ চিন্তা চৰ্চা বাস্তৱত কেনেকৈ ৰূপায়ণ কৰিব ইত্যাদিৰ ওপৰত তেখেতে মত বিনিময় অনুষ্ঠানটো অহা মঙলবাৰে আয়োজন কৰিছে। শিৱসাগৰ জিলা সমিতি আৰু সমষ্টি সমিতিৰ উদ্যোগতে এইটো হৈছে। কাৰণ কি, শিৱসাগৰৰ বিশিষ্ট নাগৰিকসকলৰ লগতো আমি কথা বতৰা পাতিছোঁ। বিভিন্ন অৰ্গেনাইজেশ্যনৰ লগতো আমি কথা বতৰা পাতোঁতে বহুতে কৈছিলে যে তেখেতে যে সময়টো যে দিব নোৱাৰাৰ কাৰণে অকণমান ক্ষোভিতও হৈছিলে। তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী। এতিয়া কথাটো হ'ল কি, বাস্তৱসন্মত উপায়েৰে শিৱসাগৰৰ সমস্যাসমূহ কেনেকৈ ধৰণৰ সমাধান কৰিব লাগে তাৰ সম্পূৰ্ণ দায়িত্বটো শিৱসাগৰ নাগৰিকসকলৰ ওপৰত আছে। শিৱসাগৰৰ নাগৰিকসকলে উনুকিয়াই দিব লাগিব যে এইখিনি সমস্যা সমাধান হ'লেহে এইখিনি হ'ব, শিৱসাগৰ সমস্যা প্ৰকৃত সমাধান হ'ব। এই বিষয়বিলাকৰ ওপৰত পুংখানুপুংখভাৱে নিৰ্মূল বিশ্লেষণ কৰি অহা মঙলবাৰে 1টা বজাত শিৱসাগৰ যুৱ দলত এখন মত বিনিময় অনুষ্ঠান আমি আয়োজন কৰিছোঁ। আৰু এই এপাহতে আমি শিৱসাগৰৰ বিভিন্ন দল, সংগঠনসমূহ, বিশিষ্ট নাগৰিকসকল, বুদ্ধিজীৱীসকলৰ পৰা আদি কৰি সংবাদ মাধ্যমৰ সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক, সকলোকে আমি এই এপাহতে আমি নিমন্ত্ৰণ জনাইছোঁ। কাৰণ যোৱা 5 বছৰত প্ৰিণ্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়াই যি ধৰণে আমাক সহায় সহযোগিতা আগবঢ়ালে, অখিল গগৈদেৱক যি ধৰণৰ সহায় সহযোগিতা আগবঢ়ালে, আপোনালোকক এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আপোনালোকৰ পৰা আমি বহু সহায় সহযোগ আমি আশা কৰিছোঁ। কাৰণ কি, আমি ধৰক কিছুমান ক্ষেত্ৰত আমি অন্ধ হৈ থাকিব পাৰোঁ, য'ত আপোনালোকে আমাক দেখুৱাই দিব লাগিব। এতিয়া আপোনালোকে বিধায়ক নিৰ্বাচিত কৰি, শিৱসাগৰ ৰাইজে বিধায়ক নিৰ্বাচিত কৰি বহি থাকিলেতো নহ'ব। সমস্যাখিনি তেখেতৰ উপস্থাপন কৰিব পাৰিব লাগিব। গতিকে এই প্লেটফৰ্মখন অহা মঙলবাৰে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ যুৱ দলত। তাত কেনেকুৱা ধৰণৰ কি পন্থা, প্ৰত্যেকৰে কিছুমান প্লেন এণ্ড প্ৰগ্ৰেম থাকে, সেইবিলাক তাত ব্যক্ত কৰিলে মত বিনিময় অনুষ্ঠানত যদি বিভিন্ন অৰ্গেনাইজেশ্যন, নাগৰিকসকলে যদি ব্যক্ত কৰে, তেতিয়াহ'লে নিশ্চয় অহা 5 বছৰৰ কাৰণে সকলোৰে কাৰণে সুগম হ'ব, সমস্যা সমাধান হ'ব বুলি আমি আশা কৰিছোঁ। আৰু তাৰ লগতে আমি আৰু এটা কথা হ'ল কি, যে যি মৰম প্ৰদান কৰিলে অখিল গগৈক সম্বৰ্ধনা জনাবলৈ বহুতে বিচাৰি আছিলে, পোৱা নাই তেখেতক। সেই অনুষ্ঠানতে আমি সম্বৰ্ধনা অনুষ্ঠান এটাও ৰাখিছোঁ।
বহু অৰ্গেনাইজেশ্যনে অনুষ্ঠান সম্বৰ্ধনা দিব বিচাৰিছে, জনাব বিচাৰিছে। এই সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে আমি এই মত বিনিময় অনুষ্ঠানটো অনুষ্ঠিত কৰিম, শৃংখলাবদ্ধভাৱে যাতে হওক। আৰু ইয়াত দল কোনো ৰাজনৈতিক কথা বতৰা ইয়াত কথা নাহে, কাৰণ শিৱসাগৰ সমস্যাসমূহ সমাধান কল্পে আমি সকলো দল মত নিৰ্বিশেষে ৰাজনৈতিক দলকো আমি নিমন্ত্ৰণ জনাম। ইয়াত নিৰ্বাচন মানে কি হয়, নিৰ্বাচন শেষ হ'ল আৰু জয় পৰাজয় হ'ল, সেইটো বেলেগ চেপ্টাৰ। এতিয়া প্ৰকৃত সমস্যা সমাধানৰ ক্ষেত্ৰত কি ব্যৱস্থা ল'লে ভাল হ'ব, সেই বিষয়ে পুংখানুপুংখভাৱে সেইদিনাখন মত বিনিময় অনুষ্ঠানত আমি আশা কৰিছোঁ ভালদৰে পথ ওলাব। আৰু বাজেট অধিৱেশন আহি আছে, বাজেট অধিৱেশনত শিৱসাগৰৰ সমস্যাসমূহ উপস্থাপন কৰিব পৰা যাব নেকি, মানে বিধায়ক মহোদয়ৰ যোগেদি কেনেকুৱা সমস্যাসমূহ উপস্থাপন কৰিব পাৰি ইত্যাদি বিষয়েও তাতে আলোচনা হ'ব। মই এই সংবাদমেলৰ যোগেদি সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ। সেইদিনাৰ সভাখনত 1টা বজাত সকলো নাগৰিক, বিভিন্ন অৰ্গেনাইজেশ্যনৰ ব্যক্তিসকল, বিষয়ববীয়াসকল সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। আহক, সকলোৱে আহক আৰু সেই অনুষ্ঠানটো সৰ্বানন্দ কৰক, এই আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।